ব্ৰহ্মপুত্ৰ ভেলী স্কুলৰ প্ৰতিষ্ঠা দিৱস বঁটা বিতৰণী সভা সম্পন্ন। নলবাৰী জিলাৰ পূব বৰক্ষেত্ৰী মৌজাৰ ঘোগাস্থিত ব্ৰহ্মপুত্ৰ ভেলী স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা বিতৰণী সভা দেওবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। বিশিষ্ট সমাজ হিতৈষী মোস্তাফা আলীৰ একান্ত প্ৰচেষ্টাত জবৰহত প্ৰতিষ্ঠা লাভ কৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়খনে দেওবাৰে উলহ মালহেৰে উদযাপন কৰে প্ৰতিষ্ঠা দিৱস। পুৱাৰ ভাগত বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত দুপৰীয়া 1 বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। বিদ্যালয়ৰ অধ্যক্ষ নবাব ফজলুল হকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত নৃত্য আবৃত্তি পৰিৱেশন কৰি নিজৰ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰি অনুষ্ঠান অনন্য কৰি তোলে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ ভাষণ প্ৰদান কৰে বাক্সা জিলাৰ বৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ আবুল ফাইজে। মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে হাজোৰ বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডেৰীৰ প্ৰবক্তা মিৰ্জা মুছাদিকুৰ ৰহমান আৰু যোৰহাট তিতাবৰস্থিত ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আজনুৰ হকে। বঁটা বিতৰণী অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱাৰ সুবাদত কৰ্তৃপক্ষই কিতাপ কলম আদিৰে পুৰস্কৃত কৰে। সন্ধিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভদ্ৰাজ আৰু হিয়াশ্ৰী দাসে সংগীত পৰিৱেশন কৰে। আগবঢ়াই লৈ যাব। মোৰ মনত পৰিছে সেই 12 বছৰীয়া ছোৱালীজনীৰ কথা, নিশ্চয়কাৰ কথা কৈছোঁ। আৰু তেওঁ যেতিয়া পিছৰ সময়ত মালালা ফাউণ্ডেশ্যনত যেতিয়া প্ৰথমখন স্কুল খুলিছিল, স্কুল গেটত যিটো মটো লিখি দিছিল সেই সেৱা কৰিবলৈ। মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট। যদি আমি এতিয়া আমি আনবায়াসড হয় নে নহয়, এইখিনিতে আমাৰ কথা আহে, টিউশ্যনৰ কথা আহে, কোচিঙৰ কথা আহে, নিশ্চয়কাৰ কথা কৈছোঁ। আৰু তেওঁ যেতিয়া পিছৰ সময়ত মালালা ফাউণ্ডেশ্যনত যেতিয়া প্ৰথমখন স্কুল খুলিছিল, স্কুল গেটত যিটো মটো লিখি দিছিল সেই সেৱা কৰিবলৈ। গতিকে এই মনেৰে যদি আমি আগবাঢ়োঁ তেতিয়াহে আমাৰ ভৱিষ্যত